Good morning everyone. এতিয়া ইয়াতে চোৱা ইয়াত অংকটো দিছে মানে ইকুইলেটাৰেল ট্ৰায়েংগুলৰ এটা ছাইডৰ দৈৰ্ঘ্যটো দিয়া আছে 12 সেন্টিমিটাৰ আৰু ইয়াৰ এৰিয়া উলিয়াব লাগে। এতিয়া আমি ডাইৰেক্টলি কৰি দিম। ইয়াতে দিয়া আছে দৈৰ্ঘ্যটো এটা ছাইডৰ আমি দৈৰ্ঘ্য দিয়া আছে ইয়াতে 12 সেন্টিমিটাৰ। আমি এতিয়া এৰিয়াটো উলিয়াম। এৰিয়াটোৰ ইকুইলেটাৰেল ট্ৰায়েংগুলৰ এৰিয়াৰ ফৰ্মুলাটো হ'ল √3/4 আৰু ইনটু সাইড স্কোয়ার মানে 12, এটা সাইডৰ মান আছে 12 স্কোয়ার। এতিয়া 12 স্কোয়ার মানে ইয়াত 12 দুটা আছে, তো আমি ভাঙি লিখিলোঁ দুটা। এতিয়া 4 দি আমি কাট কৰিলোঁ, কিমান হ'ল 3 টাইমছ গ'ল, 3 × 12 হ'ল 36 √3। ইয়াতে সেন্টিমিটাৰত আছিলে সেন্টিমিটাৰ স্কোয়ার, এইটো হ'ল এনসার। এতিয়া এই 36 √3 সেন্টিমিটাৰ স্কোয়াৰটো আমাৰ অপশনত আছে, সিট আছে, সি নহয় ডিত আছে। এতিয়া ডি হ'ল রাইট আনসার। আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো এইটো এটা দিয়া আছে, এলজেব্ৰিক ফৰ্মুলা দিয়া আছে, ইয়াতে এই প্ৰব্লেম দিয়া আছে। এই প্ৰব্লেমটো সলভ কৰিব লগা হ'লে আমি প্ৰথমতে ইয়াত এই ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো কৰিম। মাইনাছ মাইনাছ প্লাছ হৈছে, আগত চিনৰ কামটো কৰি লওঁ। মাইনাছ মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ, মাইনাছ মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ, মাইনাছ হ'ল 1 × 1 1 হ'ল। নেক্সট সেম ৱে আমি কি কৰিম, প্লাছ মাইনাছ মাইনাছ, মাইনাছ মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ, মাইনাছ 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 হৈ যাব। সৰি, ইয়াত কি হৈছে মাইনাছ মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ, মাইনাছে মাইনাছে প্লাছ হ'ব, প্লাছ মাইনাছ মাইনাছ। এতিয়া ইয়াত 1 × 1 কিমান হ'ব 1, -1 ইজ ইকুৱেল হ'ব -2। এতিয়া এই এনসাৰটো হ'ল, ইয়াতে আমি অপশ্যনত চাওঁ -2, -1, 1 আৰু 2। ইয়াত 1টো হ'ল ৰাইট আনসাৰ। আৰু আকৌ এগেইন আমি নেক্সট এই কুৱেশ্যনটোত এইটো এটা এলজেব্ৰিকতে আছে। ইয়াত ইয়াৰ ভেলুটো উলিয়াব লাগে। ইয়াত কি দিয়া আছে, a is equal b and a is equal 3। যদি a is equal 3 হয় আৰু a is equal b হয়, তেতিয়াহ'লে b ৰ ভেলুটো হ'ব 3। তো আমি ইয়াত আমি a আৰু b যাতে আমি পাওঁ, তাতে আমি 3 বহাই গৈ থাকিম। 3 × 3 স্কোয়ার হোল স্কোয়ার। ইয়াত 3 × 3 × 3, তাৰপিছত হোল টু দ্য পাৱাৰ 4 আৰু ডিভাইডেড বাই 9 মানে 3 স্কোয়ার, 9 মানে 3 স্কোয়ার, 3 স্কোয়ার × 3 স্কোয়ার হোল কিউব। এতিয়া ইয়াতে 1 আছে, এইটো 3 আছে, এইটো আমি এক্সপনেনশিয়েল ফৰ্মুলাত আমি ইউজ কৰিলে এইটো 3 কিউব হ'ব। 3 কিউব হোল স্কোয়ার ইনটু ইয়াতেও 3 কিউব হ'ব, হোল টু দ্য পাৱাৰ 4, আৰু ইয়াত এইটোত হ'ব 3 টু দ্য পাৱাৰ 4, আৰু এইটোত হ'ব কিমান হ'ব 3 টু দ্য পাৱাৰ 4 হোল কিউব। এতিয়া আমি এইটো ডাইৰেক্ট আমি কাটিয়ে দিব পাৰোঁ, একে সেম হৈ আছে। তাৰপিছত এইটো 3 টু দ্য পাৱাৰ কিউব হোল স্কোয়াৰ মানে 3 × 6 হৈ আছে, 3 টু দ্য পাৱাৰ 6 আৰু 3 টু দ্য পাৱাৰ 4। এইটো কাট কৰিলে হ'ব 3 স্কোয়াৰ মানে হৈ গ'ল 9। এতিয়া 9 ইয়াত অপশ্যনত আমি চাওঁ, এত আছে 9, বিত আছে 1, 1/3, 1/9, মানে এ ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো অলপ ভালকৈ চোৱা। ইয়াতে কি কৈছে, পাশাগুটিৰ এটা পাশাগুটিৰ তাৰ 6খন পিঠি থাকে আমি জানো। তাৰ 6খন পিঠিত আমাৰ মাৰ্ক কৰা আছে 1 দুটা আছে, 2 দুটা আছে, 4 আছে দুটা, তাৰমানে 6টা পিঠিত 6টা নাম্বাৰ আছে। তেতিয়াহ'লে 6টা নাম্বাৰ আছে, তেতিয়াহ'লে এই 2 পৰাৰ মানে এবাৰ যদি আমি থ্ৰ' কৰোঁ, তেতিয়াহ'লে 2 পৰাৰ সম্ভাৱিতা বা প্ৰবেবিলিটি কিমান হ'ব। ইয়াত এই কুৱেশ্যনটোত এইটো হৈছে। আমি ইয়াতে ফেচ আছে 6খন হ'লে তেতিয়াহ'লে আমি এইটো 2 পৰাৰ সম্ভাৱিতা হ'ব। ফেচ 6খন যদি হয়, তেতিয়াহ'লে 2 আমাৰ দুবাৰেই পৰিব, তেতিয়াহ'লে 2। তেতিয়াহ'লে আৰু এতিয়া কাট কৰিলে এইটো 1, এইটো 3, মানে 1/3। ইয়াৰ প্ৰবেবিলিটি হ'ব 1/3। এতিয়া ইয়াত আছে অপশ্যনত আছে 1/2, 1/3, 2/2
3 আৰু 1/4 এতিয়া B is the right answer. Thank you viewers.